নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ ডিএমইৰ ফালৰ পৰা যিখন আপোনালোকৰ নটিফিকেশ্যন আহিছিল, তো ডিএমইৰ আপোনালোকৰ যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে, অৰ্থাৎ এইখিনি ভেকেঞ্চি নতুনকৈ অহা নাই। এই ভেকেঞ্চিখিনি হৈছে আপোনালোকৰ যোৱা বছৰ আপোনালোকৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহত এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছিল। তো প্ৰায় আপোনালোকৰ 2008টা ভেকেঞ্চি মুকলি কৰা হৈছিল। কেইদিনমান আগতে এখন নটিফিকেশ্যন মুকলি কৰিছে, এখন নটিচ মুকলি কৰিছে ডিএমইৰ ফালৰ পৰা, আৰু নটিচখনত আপোনালোকৰ উল্লেখ কৰিছে যে এই নটিচখনত যিখিনি 2008টা ভেকেঞ্চি মুকলি কৰা হৈছিল, সেই ভেকেঞ্চিখিনি এতিয়া ইনক্ৰিজ কৰি দিয়া হৈছে, আপোনালোকৰ এই ভেকেঞ্চিখিনি বঢ়াই দিয়া হৈছে। তো আপোনালোকৰ তিনিচুকীয়া মেডিকেল কলেজত নতুনকৈ টেকনিকেল পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছিল, আৰু সেই ভেকেঞ্চিখিনিৰ লগত একেলগে যিখিনি 2008টা ভেকেঞ্চি আছিল, সেই ভেকেঞ্চিখিনিৰ লগত একেলগে প্লাছ কৰি বঢ়াই দিয়া হৈছে। এতিয়া যিখিনি ভেকেঞ্চি বঢ়াই দিয়া আছে, প্ৰায় আপোনালোকৰ 2008টা ভেকেঞ্চিৰ লগত যিখিনি ভেকেঞ্চি বঢ়াই দিয়া আছে, টোটেল কিমান ভেকেঞ্চি হৈছে এতিয়ালৈকে ইয়াত উল্লেখ কৰা নাই নটিফিকেশ্যনখনত। তো আপোনালোকে যদি 2008টা ভেকেঞ্চিত আপোনালোকে এপ্লাই কৰিছিল, তো আপোনালোকে এতিয়া এই যিখিনি নতুনকৈ ভেকেঞ্চি বঢ়াই দিয়া আছে, সেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে সকলো কেণ্ডিডেটে সেই ভেকেঞ্চিখিনিৰ আৰু আকৌ ৰিএপ্লাই কৰিব লাগিব নে নালাগে, আজিৰ এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাম। আৰু আপোনালোকে কেনেদৰে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে কেনেদৰে আকৌ সেই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, সবিশেষ আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকক কেনেদৰে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰিব ষ্টেপ বাই ষ্টেপ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে যদিহে ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড যদি আপোনালোকে সেই ভেকেঞ্চিখিনিত আকৌ এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে যিটো ভিডিঅ' চাই আছে, সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ লিংকটো দিয়া আছে। সেই লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকুৱা এখন নতুন পেজ আপোনালোকে দেখিবলৈ পাব, আৰু এই পেজখনত আপোনালোকৰ সকলোবিলাক তথ্য ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ এপ্লাই কৰোঁতে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব, আপোনালোকৰ ফটো চাইজটো কিমান হ'ব লাগিব, ছিগনেচাৰৰ চাইজ কিমান হ'ব লাগিব, সকলোবিলাক ডিটেইলছ আপোনালোকৰ ইয়াত দিয়া আছে। তো আপোনালোকে এতিয়া কি কৰিব, এপ্লাই কৰিবলৈ আপোনালোকে তলত আপোনালোকে নেক্সট অপশ্যনটো দেখিবলৈ পাইছে, নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন ফৰ্ম আছে এপ্লিকেশ্যন, সেই ফৰ্মখন আপোনালোকৰ অ'পেন হৈ যাব। তো আপোনালোকে সেই ফৰ্মখন এতিয়া ফিল আপ কৰিব লাগিব। ফিল আপ কৰিবলৈ প্ৰথমতে আপোনালোকৰ ইয়াত কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যন ইয়াত উল্লেখ কৰিবলৈ ফিল আপ কৰিবলৈ দিছে। তো আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ যিটো নেম আছে, ফুল নেম, সেই ফুল নেমটো আপোনালোকে ইয়াত দি দিব। এটা কথা মন কৰিব যে আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডত যিটো নাম আছে, সেই নামটো আপোনালোকে ছেম হ'ব লাগিব। সেই নামটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াত কেণ্ডিডেট ফাদাৰ নেমছ, আপোনালোকৰ ফাদাৰৰ নামটো ইয়াত দি দিব। নেক্সট আপোনালোকৰ মাদাৰৰ নামটো ইয়াত দি দিব। নেক্সট আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো দিব, মেল ফিমেল যি হয় আপোনালোকে দি দিব। নেক্সট আপোনালোকৰ এড্ৰেছটো দি দিব, অৰ্থাৎ আপোনালোকে য'ত আপোনালোকে জন্ম হৈছিল সেই ঠাইখিনিৰ এড্ৰেছটো আপোনালোকে ইয়াত দি দিব। নেক্সট আপোনালোকৰ এড্ৰেছ লাইন 1ত আপোনালোকৰ ভিলেজ দিব পাৰে, 2ত আপোনালোকৰ পোষ্ট অফিচ। নেক্সট আপোনালোকৰ ইয়াত চিটিখন চিলেক্ট কৰিব, আপোনালোকে যিখন চিটিৰ হয়। নেক্সট ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ পৰা হয়। তাৰপিছত ষ্টেটটো ইয়াত চিলেক্ট কৰিব, আছাম। তাৰপিছত আপোনালোকৰ পিনক'ডটো ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ, যদি আপোনালোকে এতিয়া য'ত বসবাস কৰিছে আৰু য'ত আপোনালোকে জন্ম হৈছিল সেই ঠাইখিনিৰ যদি আপোনালোকে একেই হয় এড্ৰেছটো আপোনালোকৰ, তো আপোনালোকে ছেম এজ এবভত ক্লিক কৰি দিব। তাৰপিছত যদি আপোনালোকৰ এতিয়া বৰ্তমান পাৰ্মানেণ্ট এড্ৰেছ আৰু আপোনালোকৰ জন্ম হোৱা ঠাইখিনি যদি একে নহয়, তো আপোনালোকে ইয়াত আপোনালোকৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ, সেই এড্ৰেছটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দি উঠি আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰি দিব। তো আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছতে যদি আপোনালোকৰ ইয়াত দেখুৱায় যে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ হৈ আছে বুলি আপোনালোকৰ দেখুৱায়, ইয়াত আপোনালোকৰ চাইডত দেখিবলৈ পাইছে ইয়াত অলৰেডি ৰেজিষ্টাৰ নাম্বাৰ, মোবাইল নাম্বাৰ। তো আপোনালোকে যদি এনেকৈ দেখুৱায়, তো আপোনালোকে এতিয়া বৰ্তমান এপ্লাই কৰিব নালাগে। তো আগতে যিটো এপ্লাই কৰিছিল সেইটো এপ্লাই দি আপোনালোকৰ হৈ যাব। যদি আপোনালোকৰ মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ অ'টিপিটো আহি যায়, তো আপোনালোকে এতিয়া আকৌ এপ্লাই কৰিব লাগিব। তো নেক্সট আপোনালোকৰ ইয়াত অল্টাৰনেটিভ মোবাইল নম্বৰ বা ফোন নম্বৰ আপোনালোকে ইয়াত দিলে দিব পাৰে, নিদিলে নাই। তো তাৰপিছত আপোনালোকৰ ইমেইল এড্ৰেছটো আপোনালোকে দি দিব যদি আপোনালোকৰ ইমেইল আছে। নেক্সট আপোনালোকৰ নেশ্যনেলিটি ইয়াত ইণ্ডিয়ানটো চিলেক্ট হৈ আছে। নেক্সট আপোনালোকৰ
আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আপোনালোকৰ ফিজিকেলত কোনো কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক আছে তো আপোনালোকে ইয়াত দি দিব পাৰে যদি নাই নিদিলেও কথা নাই তো নেক্সট আপোনালোকৰ ইয়াত আপোনালোকৰ কাষ্টটো উল্লেখ কৰিছে আপোনালোকে যিটো কাষ্টৰ হয়তো আপোনালোকে ইয়াত সিলেক্ট কৰিব জেনেৰেল SC ST PH STH OBC MOBC যিটো হয় আপোনালোকে ইয়াত সিলেক্ট কৰিব নেক্সট আপোনালোকৰ ইয়াত উল্লেখ কৰিছে ডু ইউ বিলং টু ফিজিকেল এক্সেলেন্স তো আপোনালোকে যদি কোনোবা ফিজিক্যালি আপোনালোকৰ ক্যান্ডিডেট হয় তো আপোনালোকে যদি আপোনালোকৰ ফিজিক্যাল শাৰীৰিকভাৱে বিকলাংগ বা কোনোবা আপোনালোকৰ সক্ষম হয় শাৰীৰিকভাৱে তো আপোনালোকে ইয়াত এটো এছ কৰিব যদি নহয় আপোনালোকে এটো নো কৰি দিব নেক্সট আপোনালোকে whether candidate is permanent resident of Assam তো আপোনালোকে এটো এছ কৰিব তাৰ পিছত আপোনালোকে do you want to apply for technical post তো আপোনালোকে এটো এছ কৰিব এছ কৰাৰ পিছতে আপোনালোকে যেখিনি টেকনিক্যাল নতুনকৈ পোষ্ট আহিছে এই পোষ্টৰ পোষ্টবিলাক ইয়াত আপোনালোকৰ আহি যাব তো আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তো সেই পোষ্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব নেক্সট আপোনালোকে ইয়াত আপোনালোকৰ এমপ্লয়মেন্ট এক্সেছৰ ৰেজিষ্টাৰ নাম্বাৰটো ইয়াত দি দিব তাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি আপোনালোকে তলত দি দিব তাৰ পিছত আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ ফটো সিগনেচাৰ আপলোড তো আপোনালোকে ইয়াত ফটোটো আপলোড কৰিব তো ফটোটো আপলোড কৰোতে আপোনালোকৰ সাইজটো ইয়াত উল্লেখ কৰিছে যে 50 আপোনালোকৰ যেটো ফটো সাইজটো আপোনালোকৰ 50 KB হ'ব লাগিব less than 50 KB তলত হ'ব লাগিব তো আপোনালোকে কেনেকৈ ফটো সাইজটো মিলাব তাৰ ওপৰত অলৰেডি এটা ভিডিও দিয়া আছে যদি আপোনালোকে ভিডিওটো চোৱা নাই তো আপোনালোকে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ আপোনালোকে ভিডিওটো চালে আপোনালোকে আপোনালোকৰ ফটোৰ সাইজটো আপোনালোকে মোবাইলতে আপোনালোকে নিজে মিলাব পাৰিব নেক্সট আপোনালোকৰ সিগনেচাৰটো একে আপোনালোকে সাইজটো মিলাব লাগিব সিগনেচাৰটো কৰি উঠি তো নেক্সট আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে লগইন ডিটেইলছ অফ দা ক্যান্ডিডেট তো আপোনালোকে ইয়াত এটা পাসওয়ার্ড দিব লাগিব পাসওয়ার্ডটো দি আপোনালোকে তলত কনফার্ম পাসওয়ার্ড তো আপোনালোকে সেই পাসওয়ার্ডটো আকৌ ইয়াত কনফার্ম কৰি বহাই দিব বহাৰ পিছত আপোনালোকে ইয়াত ডিক্লাৰেশ্যন অফ দা ক্যান্ডিডেট তো আপোনালোকে এটো ইয়েস কৰিব নেক্সট আপোনালোকে তলতটো ইয়াত সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে ফাইনাল সাবমিটত ক্লিক কৰি দিব ফাইনাল সাবমিটত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এপ্লাইটো সম্পূৰ্ণৰূপে হৈ যাব তো আপোনালোকে এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো এইটো আছিল ভিডিওটো আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তো ফ্ৰেন্ডছ ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব চাই থাকিব জেআৰ টেকনিক্যাল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম